নমস্কাৰ অসমবাসী ৰাইজ। মই মানে কি ভবা নাছিলোঁ যে জুবিনদাৰ ক্ষেত্ৰত জুবিনৰ নাম লৈ যে এনেকুৱা এটা ভিডিঅ' আপলোড দিবলগীয়া হ'ব। কিন্তু আমাৰ অসমত অসমীয়াৰে এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়, কিন্তু আমাৰ আজি ৰাইজ নাজল নাথল, কোনো উপায় নাই, মানে ৰাইজৰ কোনো কাম নাইকিয়া নিচিনা হৈছে। আমাৰ মামাই কৈছিলে কি, যদি আমি জুবিনদাক যদি ন্যায় দিব নোৱাৰোঁ, আমাক ভোট দিব কেলৈ অসমৰ ৰাইজে? আৰু অসমৰ ৰাইজেও কৈছিলে, যদি আমাৰ জুবিনদাক যদি ভোট দিয়ে, মানে কি আমাৰ জুবিনদাক যদি ন্যায় দিয়া নহয়, আমি ভোট দিম কি কাৰণে? কিন্তু এতিয়া ইলেকশ্যন গুচি গ'ল, সেই কথামতেই ৰৈ গ'ল। ছবি অকল ষ্টৰি ষ্টেটাছ চবতে দেখিলোঁ কেলা জাষ্টিছ ফৰ জুবিন, জয় জুবিন দা, ভাৰত মাতাকে জয় কেলা। এতিয়া আকৌ কেলা ইলেকশ্যন গুচি গ'ল কেলা, কাইলৈ পৰহিলৈ কেলা নতুন মানে এতিয়া কি বুলি কয় তোমালোকে জানাই চাগে, আই থিংক মোৰ মুখত ফুটা নাই, কিন্তু হ'লেও আমাৰ অসমৰ ৰাইজ জয়। তোমালোকে অকল ষ্টৰি আৰু ষ্টেটাছত লিখি থাকা কেলা জাষ্টিছ ফৰ জুবিন, জুবিন দা জয়, জুবিন দাই ন্যায় পাবই লাগিব। কিন্তু যোনে জুবিন দাক মানে কি ডাইৰেক্ট মাৰ্ডাৰ কৰিছিলে বুলি মানে স্পষ্ট মানে ৰাইজৰ মানে চকুত ওলাই আছে ন, তেখেতলোক আজি কেলা থানাত মোৰ ওচৰত মানে বিনাশ আছে কেলা। তোমালোকে অকল এষাই লিখা জাষ্টিছ ফৰ জুবিন কেলা, এইখন লাগিব চিয়াত।